জনাইছোঁ কবিতাৰ উত্তৰ কিছুমান বিচাৰি যাম। মাজৰাতি সাবিত্ৰীয়ে ভয় খাইছিল। মাজৰাতি ঠিক 12 বজাত সাবিত্ৰীয়ে ভয় খাইছিল। স্বামীক বাহিৰলৈ যাবলৈ দিবলৈ মানা কৰিছিল আৰু মৰহা কৰা নাই। কিন্তু যে নীলকণ্ঠৰ পেচাব খুব জোৰকৈ লাগিল। মাত্ৰ 1 মিনিটৰ খবৰ সেয়া, আৰু সেই ৰাতিয়ে সাবিত্ৰী বিধৱা হ'ল আৰু পেটত লৈ আহিল কিছুমান নিজীৱ বৰখচ। যি ৰাতি ৰাজুবোৰৰ বক্ষক কামুৰি অংগক্ষত কৰিছিল আৰু উদিত সূৰ্যই বিস্ফোৰণৰ প্ৰতিশব্দ শুনিছিল। ৰক্তগৰ্ভত স্নান কৰা মাতৃ শিশুৰ মৰ্ণকানৰ যন্ত্ৰণা। প্ৰশ্ন আছে, কিছুমান কৰিব আছে। এদিন প্ৰশ্ন বিচাৰি কাৰ্বি আংলং যাম, চিঞৰিম মই ফাগাডাউন নহয়, আমি অসমীয়া। নামাৰিবি ঐ মই কান্দি। তথাপি প্ৰশ্নবোৰ বাঢ়ি যায়। তেজে ভৰা দুবৰিত পৰাগৰ মৃতদেহ দেখি প্ৰশ্নটো থাকিবই দিয়ক। শতিকাজোৰা ধনী দুখীয়াৰ বিভেদত, প্ৰজাৰ মাজত ৰজা প্ৰজা, প্ৰজা ৰজা, প্ৰজা ৰজাৰ মাজৰ যি গণতন্ত্ৰত। স্বাধীন ভাৰতৰ এখন প্ৰখ্যাত আন্দোলন, তাত মাজে মাজে সাৰ পায় 4,500 ভোটাৰ। নেলি হত্যাত ঠাৰ পায় কিছুমান মিছলীয়া চুক্তিৰ দস্তাবেজ। হে পণ্ডিত, মন্ত্ৰপাঠ বন্ধ কৰা। সন্মুখত চুলুঙাবোৰ চোৱা। অগণন শস্য ভুক্ত সিঁচি থকা কাগজৰ পইচা। চিত্ৰমঞ্জৰী, তুমি ৰাজধোৰক ফালি নদীয়েদি সাগৰ নীলাগৈ, তেন্তে নদীৰ ৰং কিয় গোমা? যি পোচাকৰ ৰঙে আগুৰি থাকে নীলকণ্ঠৰ আকাশ, তাত ৰাজ নকৰিবা, বুজিছা? তাত ঈগল থাকে। তুমিতো জানা এই ঈগল ক'ত থাকে? নীলাচলৰ চূড়াত, য'ত মৰে। ধন্যবাদ। ইয়ালৈ অহাৰ লগে লগে ময়ো মানে এই তোমাৰ ফাগুনত একেবাৰে নৱযৌৱন পোৱাৰ নিচিনা লাগিলে। মোৰ বৰ ভাল লাগিলে। আৰু দেওবৰীয়া ৰাইজৰ এই প্ৰচেষ্টা, যিটো কণ্ঠৰ সাধনা কবিতা পাঠ কৰিবৰ কাৰণে, সেইটো অনুপম আৰু অনুপ এই দুয়োজনৰ কণ্ঠতে আমি পাওঁ। তাৰমানে এইটো নহয় যে সকলোৰে কবিতা পাঠ বেয়া হৈছে, কিন্তু ইয়াৰ কাৰণে কবিতা পাঠৰ কাৰণে কণ্ঠ সাধনা কৰা দৰকাৰ, যাতে কবিতাৰ যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় আৰু যি কবিতাক গতিময়তা দান কৰে। অসমীয়া মই কথাটো আগতে ক'লোৱেই, গতিকে আকৌ এবাৰ কওঁ, অনুপৰ যিটো কণ্ঠ সেইটো ঈশ্বৰে মোৰ ফালে পঠিওৱা হ'লে মই অকণমান বেছি সুখী হ'লোহেঁতেন।